हेलो गाइस সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিওলে তো গাইস আজি আমাৰ সন্মুখত আছে গাইস নিউলি লঞ্চ পালসাৰ NS 400Z আৰু গাইস আন বাইকৰ মানে কম্পেয়াৰত আন যিমানবোৰ 400cc বাইক আছে লাইক আপোনাৰ ডিউক 390 হৈ গল বা RC 390 বা আপোনাৰ নিনজা 300 বা ডমিনাৰ 400 নহওক কিয় আন যিমানবোৰ 400cc গাইস মানে বাইক আছে সেই বাইকবোৰ যিটোহত প্ৰাইস সেই প্ৰাইসবোৰ কম্পেয়াৰত মানে NS 400 যিটো প্ৰাইস ৰেঞ্জ হেতু যথেষ্ট কম গাইস ইয়াৰ অন ৰোড প্ৰাইস লাইক 2.31 লাখ আপোনালোকে দিব লাগিব ইয়াৰ হৈছে অন ৰোড প্ৰাইস টু আৰু এনেকুৱা এটা গাইস প্ৰাইস ৰেঞ্জত এখন 400cc বাইক যথেষ্টখিনি ফিচাৰ্স আৰু চাৰিটা টোটেল মোড পাইছে আপোনালোকে ইয়াত প্ৰথমটো ৰোড মোড তাৰ পিছত অফ ৰোড মোড তাৰ পিছত স্পৰ্ট আৰু ৰেইন মোড টোটেল চাৰিটা মোড পাইছে উইথ হাজাৰ্ড গাইস আৰু এখন হৈছে গাইস বাজাজৰ প্ৰথমখন বাইক য'ত আপোনালোকে হাজাৰ্ডৰ ব্যৱস্থা পাইছে ইয়াত আপোনালোকে ইয়াৰ হেন্ডেল বাৰৰ সাইডত আপোনালোকে হাজাৰ্ডৰ কাৰণে এক্সট্ৰা বাটন পাইছে তো এখন ফাৰ্স্ট বাজাজৰ বাইক য'ত মানে আপোনালোকে হাজাৰ্ডৰো অপচন পাইছে আৰু এনেকুৱা এটা প্ৰাইস ৰেঞ্জত গাইস বাজাজে মানে বহুত কম ৰেটতে এখন বাইক এৰিছে আৰু এখন গাইস সম্পূৰ্ণ ভ্যালু ফৰ মনি বাইক হয় আৰু আপোনালোকক আজি সম্পূৰ্ণ ইয়াৰ ৰিভিউ ভিডিও কম আৰু ইয়াৰ কি নতুন ফিচাৰ্স আহিছে বা ইয়াৰ কি ফিচাৰ্স দিছে বাজাজ 400 ত ইয়াৰ ইঞ্জিন কেপাসিটি কিমান বা ইয়াৰ নতুন কি মানে ফিচাৰ্স দিছে তো সেইখিনি আজি ভালকে কম তো এই ভিডিওটো স্টাৰ্ট কৰো বলক আৰু ফাৰ্স্ট অফ অল যদি চাই ইয়াৰ ফ্ৰন্টৰ লুকসটো ইয়াৰ ফ্ৰন্টৰ লুকসত ইয়াৰ ভাইজাৰখন আপোনালোকে দেখিছে সৰু আকাৰত ভি শেপত দিছে যাৰ সাইডত আছে আপোনালোকৰ NS 400 ৰ বেজিং আৰু ইয়াৰ অলপ তললৈ আহিলে দেখে আপোনালোকে ইয়াৰ দুটা DRL দিছে যি দুটা Z আকাৰত দিছে Z টাইপত আৰু মাজত আছে ইয়াৰ LED হেডল্যাম্পটো আছে এতিয়া DRL গিটাৰ আপোনালোকে ভিজিবিলিটি দেখিবলৈ পাইছে আৰু ইয়াৰ মিডলৰ যিটো হেডল্যাম্প আছে সেই হেডল্যাম্পটোৰ ভিজিবিলিটি আপোনালোকে এতিয়া দেখিবলৈ পাইছে ইয়াৰ ফ্ৰন্টৰ ইন্ডিকেটৰ গিটা এটা দেখিবলৈ পাইছে এইগিটা ইন্ডিকেটৰ ডমিনাৰ 400 বা ডিউক 390 এইখন বাইকতো ব্যৱহাৰ কৰা হয় আৰু এতিয়া ইয়াত আপোনালোকে ইয়াত নাম্বাৰ প্লেটৰ অপচন পাইছে আৰু এতিয়া যদি চাই ইয়াৰ ফ্ৰন্টৰ সাসপেনশনডাল এই সাসপেনশনডাল হৈছে আপোনালোকৰ 45 mm USD ফৰ্ক হয় আৰু সাইডত আছে ইয়াৰ কাৰ্বন ফিনিশিং ওপৰত আছে ABS ৰ ব্ৰেন্ডিং ইয়াৰ লগতে গ্ৰেমিকাৰ কেলিপাৰ পাইছে আৰু লগতে এন্ডুৰেন্সৰ চকাৰ পাইছে আৰু এতিয়া যদি কওঁ ইয়াৰ ফ্ৰন্ট ডিস্কখনৰ কথা ইয়াৰ ফ্ৰন্ট ডিস্কখন হৈছে 320 mm ৰ এখন ডাঙৰ আপোনালোকে ফ্ৰন্ট ডিস্ক পাইছে আৰু NS 400 ত আপোনালোকে 110-17-17 ৰ ডাঙৰ সাইজৰ টায়াৰ সেকশন পাইছে আৰু লগতে ইয়াৰ যি এলয় হুইলটো আছে হেতু সম্পূৰ্ণ ডায়মণ্ড কাটৰ হয় আৰু এতিয়া যদি চাই NS 400 ৰ সাইড প্ৰফাইলটো তেন্তে ইয়াৰ সাইড প্ৰফাইলটো সম্পূৰ্ণৰূপে চেঞ্জ কৰা হৈছে আৰু NS 400 ৰ যিটো ফিউল ট্যাঙ্ক আছে সেই ফিউল ট্যাঙ্কটো NS 200 ৰে হয় ইয়াত আপোনালোকে 12 লিটাৰ ফিউল ট্যাঙ্ক পাইছে আৰু ফিউল ট্যাঙ্কৰ সাইডত আপোনালোকে দেখিব পাইছে পালসাৰ 3D ব্ৰেন্ডিং আছে আৰু এইখন তাৰ সাইডত যি কাউল আছে এই কাউলৰ ওপৰত আপোনালোকে ব্লেক কালাৰ আৰু লেমন গ্ৰীনৰ কম্বিনেশ্যনৰ ফিনিশিং পাইছে যাৰ লগতে ডাঙৰ আখৰে হোৱাইট কালাৰৰ NS ৰ গ্ৰাফিক্স আছে আৰু ইয়াত ফিউল ইনজেকশনৰ বেজিং আছে ইয়াত NS 400 ৰ চেচিছ আছে NS 400 ত পাইছে সিঙ্গল সিলিন্ডাৰ লিকুইড কোল 4 ভল্ভ DOHC FI ইঞ্জিন য'ত প্ৰডিউস কৰে 40 PS অফ পাৱাৰ উইথ 8800 RPM আৰু টৰ্ক জেনেৰেট কৰে 35 নিউটন মিটাৰ টৰ্ক উইথ 6500 RPM আৰু ইয়াৰ ফুটষ্টেপ কেইটা দেখিব পাইছে সম্পূৰ্ণ ফোল্ডেবল ফুটষ্টেপ হয় এইকেইটা আৰু ইয়াৰ এই বেকৰ কাউলৰ ওপৰত NS 400 ৰ গ্ৰাফিক্স আছে NS 400 ৰ এই কাউলটো NS 200 ৰ পৰা সম্পূৰ্ণ চেঞ্জ কৰা হৈছে আৰু এতিয়া যদি চাই ইয়াৰ ৰিয়াৰ সাসপেনশনডাল এইডাল নিট্ৰক্সৰ মনোশক 6 ষ্টেপ এডজাস্টেবল সাসপেনশন হয় অৰ্থাৎ ইয়াক 6 টাইম এডজাস্ট কৰিব পাৰে ইয়াত আছে ইয়াৰ মেট ফ্লেটখন আৰু এতিয়া যদি চাই NS 400 ৰ ৰিয়াৰ টায়াৰ সেকশনৰ সাইজটো ৰিয়াৰত আপোনালোকে 140-70-17 সেকশনৰ টায়াৰ পাইছে আৰু ইয়াত আছে ইয়াৰ টায়াৰ হাগাৰখন আৰু ৰিয়াৰটো গ্ৰেমিকাৰ কেলিপাৰ আৰু ইয়াত আছে আপোনালোকৰ বক্সি টাইপৰ সুইং আৰ্মখন আৰু এতিয়া যদি চাই ইয়াৰ ডিস্কখন ইয়াৰ ৰিয়াৰ ডিস্কখন হৈছে 230 mm ডায়ামিটাৰৰ
এতিয়া বেকৰ লুকটো দেখিছে ইয়াৰ বেকৰ লুকত বাৰু কোনো মেজৰ চেঞ্জ কৰা নাই NS200ৰ যিটো লুক আছিলে সেইটো দৰে সেম বেকত সম্পূৰ্ণ LED টেইল লাইট দিছে ইয়াত আপোনালোকে দেখিছে আৰু সাইডত দুটা LED টাৰ্ণ সিগনেল দিছে মিডলত এখন মানে ৰিফ্লেক্টৰ দিছে আৰু ইয়াত আছে ইয়াৰ ৰিয়েৰৰ নাম্বাৰ প্লেটৰ অপচন দিছে সাইডতো দুখন এনেকে ৰিফ্লেক্টৰ আছে আৰু এতিয়া দেখিছে ইয়াৰ বেকৰ লুকটো ইয়াত আছে ইয়াৰ গ্ৰেপ ৰেলডাল আৰু কাউলৰ ওপৰত NS100ৰ ব্ৰেণ্ডিং এতিয়া যদি কওঁ NS400ৰ সিটিং কমফৰ্টৰ কথা ৰাইডাৰৰ লগতে পিলিয়নৰ কাৰণে বহুত ধুনীয়া আপোনালোকে ইয়াত সিটিং কমফৰ্টেবলৰ পাইছে ইয়াত আছে ফল্ডেবল ফুটষ্টেপ আৰু NS400ৰ ট্ৰান্সমিশ্যন হৈছে 6 স্পীড মেনুৱেল আৰু ইয়াত আছে ফিউল ইনজেকশ্যনৰ ব্ৰেণ্ডিং আৰু ইয়াত এখন 4 গাৰ্ড আছে আৰু ইয়াৰ চেইন কভাৰৰ ওপৰত আছে ইয়াৰ ফ্ৰণ্ট আৰু ৰিয়েৰ টায়াৰৰ ওপৰত মানে কিমান পৰিমাণৰ হাৱা প্ৰয়োজন তাৰ ৱাৰ্ণিং আছে আৰু ইয়াৰ মিৰৰ কেইখনো ডমিনাৰ 400ত যিকেইখন মিৰৰ ব্যৱহাৰ কৰা হয় সেইকেইখনে গ্ৰিপো বহুত ধুনীয়া আৰু এইফালে ইয়াৰ হেণ্ডেলবাৰৰ লেফ্ট ছাইডে আছে ইয়াৰ ডিছপ্লে কণ্ট্ৰলৰ বাটন আৰু পাঁচ আৰু হৰ্ণৰ বাটন NS400ৰ আটাইতকৈ এট্ৰেক্টিভ পাৰ্ট বুলি যদি কওঁ তেন্তে হৈছে ইয়াৰ ডিছপ্লেখন সম্পূৰ্ণ LCD TFT ডিছপ্লে হয় এখন য'ত আছে টোটেল 3টা মোড ৰেইন অফ ৰোড আৰু স্পৰ্টৰ মোড আছে RPM মিটাৰ স্পীডোমিটাৰ আৰু ক্লক সম্পূৰ্ণ ডিজিটেলত আছে আৰু ওপৰত আছে গিয়াৰ পজিশ্যন ইণ্ডিকেটাৰ নিউট্ৰেল ABS চেক ইঞ্জিনৰ চাইন আছে আৰু ইয়াৰ ছাইডত এখন সৰু ব্লু কালাৰ মিনি ডিছপ্লে আছে য'ত আপোনালোকে ব্লুটুথ কানেক্টিভিটি কল এলাৰ্ট SMS এলাৰ্ট আৰু ট্ৰিপ 1 ট্ৰিপ 2ৰ অপশ্যন আছে এতিয়া যদি কওঁ বাজাজ পালচাৰ NS400Zৰ ডাইমেনশ্যন এণ্ড কেপাচিটিৰ কথা ইয়াৰ ফিউল কেপাচিটি হৈছে 12 লিটাৰ আৰু হাইট হৈছে 807 mm আৰু ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স হৈছে 168 mm আৰু ইয়াৰ কাৰ্বৱেট হৈছে 174 kg তো আজিলৈ ইমানেই আছিলে ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাষ্টত স্পেচিয়েল থেংকছ ফৰ আকাশ বাজাজ যদি বাজাজৰ যিকোনো ইনফৰমেশ্যনৰ আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে আকাশ বাজাজক কণ্টেক্ট কৰিব পাৰে ডিছক্ৰিপশ্যনত সকলো শ্ব'ৰুমৰ ডিটেইলছ দিয়া আছে